হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি আৰ কে হোম চ' গাইজ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকে তাকে স্বাগতম জনাইছোঁ আৰু মই পিছফালে আহিয়ে দেখা পালোঁ ভাইটিয়ে কোদালেৰে খাৱাই আছে আৰু ইয়াতে হেনো সি জালাৰ পুলি পুতিব মানে পুতিলে ইয়াতে বোলে 4 বিঘা মাটিত জালা খেতি কৰিছে আৰু লগতে আছে আলু আৰু বাকীখিনি হিয়াৰ মুখেৰে শুনক এনেকৈ খেতি চেতি কৰি কেনেকৈ কিমান উন্নত হৈছে মোৰ আহে আৰু ডেইলি মানে কিমান কেইবিঘামান আছে মাটি 4 বিঘা মাটি কৰিম বুলি ভাবছোঁ মই তাৰপিছত বৰ্তমান ইয়াত মানে জালাটো যাৱাই থৈছোঁ এইবিলাক না আচ্ছা 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 এতিয়া কেতিয়া মানে গজালি মেলিব এইটো লাগিব 10-20 দিন মান লাগিব 10-20 দিন মান লাগিব 10-20 দিন পাছত ইয়াতে কিমান মান পলি আছে কিমান মান পলি আছে আপোনাৰ পৰা জানিব আপোনাৰ 150 পৰা 200 মান আছে 150 পৰা হয় দৰ্শক আমি আজি আছোঁ এখন অসমৰ বিখ্যাত খেতিয়কৰ ঘৰত আৰু তেওঁ প্ৰতি বছৰে এনেকৈ জালাৰ খেতি কৰে 4 বিঘা 5 বিঘা ধৰি আপোনালোকে গম পাইছে মোৰ সন্মুখত এয়া 4 বিঘামান মাটিত তেখেতে জালা খেতি কৰিছে এইখিনি এই বাউণ্ডাৰীটো মোটামুটি ইয়াতে 4 বিঘামান আছে আৰু এই 4 বিঘাত তেখেতে জালা খেতি কৰিছে আপোনাৰ ইনভেষ্ট কিমান আছে ইয়াতে কিমান মান ইনভেষ্ট কৰিছে কিমান টকা মান ইনভেষ্ট কৰিছে মই বৰ্তমান ফ্ৰীতে ইনভেষ্ট কৰিছোঁ মানে জালা আছিল ঘৰতে আগৰে জালাগিলা আছিল তো এতিয়া যাৱাই দিছোঁ পাছত ইনভেষ্ট কৰিব লাগিব মানুহ লগাই অলপ কাম চাম জংগল চাফা কৰিব লাগিব কিমান মান পুলি গজিব কিমান মান পুলি গজিব ইয়াত 150-200 মান হ'ব আচ্ছা 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 মোটামুটি কেই বিঘা মানত হৈ যাব জাগা কেই বিঘামান লাগিব 1.5 বিঘা মান নহ'লে হৈ যাব এইখিনি আচ্ছা ইয়াতে কি সাৰ ব্যৱহাৰ কৰে আপুনি ইয়াত মই পচন সাৰ ব্যৱহাৰ কৰোঁ আৰু ইয়াতে ব্ৰইলাৰৰ সাৰটো ব্যৱহাৰ কৰোঁ ব্ৰইলাৰৰ সাৰটো আৰু তাৰপিছত গোবৰ আচ্ছা আচ্ছা এই গোবৰটো ৰাখা এই মালবিলাক ক'ত চাপ্লাই যায় এইটো দিল্লী কলকাতা চ' ঠিক আছে আমি দৰ্শক জনাবলৈ পাই সুখী আছোঁ দিল্লী কলকাতাতে আপুনি জনাব বছৰে কিমান মান আপুনি মাল চাপ্লাই দিয়ে মানে আপুনি বছৰত কিমান মান মাল চাপ্লাই দিয়ে কিমান গাড়ী কিমান ট্ৰাক কিমান কুইণ্টল আপুনি কিমান টন আমি আপোনাৰ পৰা ইয়াৰ পৰা আপোনাৰ ৰপ্তানি হৈ তাত যাই আছে মোৰ যায় কমো 2 সপ্তাহতে 1 টন কৰি মাল যায় 2 সপ্তাহত 1 টন কৰি মাল যায় হয় দৰ্শক আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ 2 সপ্তাহত তেখেতে 1 টন কৰি মাল যায় আৰু তেখেতে যদি চাই এইফালে তেখেতে আলুৰ খেতি কৰিছে ইয়াতে আলু আছে প্ৰায় 8 বিঘামান আছে আপোনালোকে দেখা পাই আছে আলু প্ৰায় 8 বিঘামান মান আছে এতে মোটামুটি কিমান মান যাব 6,000-7,000 টন মান ওলাই যাব এতে দৰ্শক আপোনালোকক জনাব পাই সুখী 6,000-7,000 টন এতে আলু ওলাব বেগে আলু ওলাব আৰু যেতিয়া ওলাব না এইফালে দৰ্শক বিলাহী আছে বিলাহীৰ খেতি আছে এয়া বিলাহী লাগিছে এয়া আপোনালোকে চাই যদি ফচল ধৰিছে এয়া 1 বিঘা বিলাহী আছে মানে 1 বিঘা বিলাহী আছে এইটো আৰু খেতি কৰিম মানে যদি চাৰিওফালে চাই বিলাহী মাজতে একজোপা বিলাহী এয়া বিলাহী দৰ্শক চাব পাৰি ধুনীয়াকৈ ফল লাগিছে মোটামুটি ইয়াতে যদি চাই আপোনালোকে 6-7 টন মান বিলাহী ইয়াত লাগিছে 6-7 টন আৰামছে হৈ যাব না ভাইটিৰ ভকতে লেকচাৰৰ মাজতে মই আমাৰ বাৰীৰ পিছফালে পুখুৰীটো লৈছিলোঁ প্ৰতি বছৰৰ দৰে এইবাৰ আমি পুখুৰীটো সিঁচিম বুলি ভাবিছোঁ আৰু পুখুৰীটো সিঁচিবলৈ হ'লে প্ৰথমতে কৰিব লাগিব দেৱতাক পূজা আৰু দেউতাই কৰি আছে পূজাৰ যা যোগাৰ এইবাৰ অলপ ভবাতকৈ পুখুৰীত বহুত বেছিয়ে পানী আছে তথাপি দেউতাই ভাবিলে পুখুৰীটো সিঁচিম আৰু এইফালে পূজা শেষ হৈ গ'ল আৰু এইফালে ৰ'দ কাই দিলে মিচিং ষ্টাৰ্ট পানীবোৰ এনে যোৱাতছে আমি তামোল বাগানতে পানীবোৰ পেলালোঁ অৱশেষত আমি মাছ পালোঁ শ'ল 2টা মাগুৰ 2টা আৰু গাইজ এইবাৰ একেবাৰে মাছ নাই আৰু সৰু মাছ পাইছোঁ মোটামুটি আধা কেজিমান গাইজ আজিলৈ ভিডিঅ'টো ইমানে যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ৰাখিব